হেল্ল' এভৰিৱান মই একচুৱেলি মোৰ ৰুমত আছোঁ এতিয়া আৰু জাষ্ট নাও অলপ আগত মই শুই উঠিছোঁ মোৰ গাটো ভাল নহয় সেইকাৰণে শুই গ'লোঁ শুই উঠিছোঁ শুই উঠাৰ পিছত মই শুনিছোঁ এতিয়া আমাৰ ওচৰতে আপোনাৰ ৰঙালী পথাৰ বুলি কয় আছে ৰঙালী পথাৰ আছে তাতে ফাংচনছ হয় বিহু হয় তাতে হয় আৰু তাতে মইনা পাৰিজাত কেন্দ্ৰটোও আছে সৰুতে খুব গৈছিলোঁ তাতে আৰু কম্পিটিশ্যনছবিলাকত জইন কৰিছিলোঁ আৰু আজি যিহেতু 17 জানুৱাৰী আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজিৰ দিনটোতে পৰলোক প্ৰাপ্তি ঘটিছিল আৰু তেওঁক স্মৰণ কৰিয়েই আজিৰ দিনটো আমি শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ সেই উপলক্ষে সদায় 17 জানুৱাৰীত আমাৰ শিল্পী দিৱস পতা যায় তেনেকৈ ইয়াতেও আমাৰ ৰঙালী পথাৰত আৰু এনেকৈ বহুত জেগাতে পতা যায় বাৰু আমাৰ ইয়াতেও ৰঙালী পথাৰ য'ত আছে যে তাতে সদায় উদযাপন কৰা হয় আজিও কৰিছে মই গা বেয়া কাৰণে মই যোৱা নাই চাবলৈ আৰু এতিয়া ইমানে ডাঙৰ হ'লোঁ যে কম্পিটিশ্যনছবিলাকত জইন কৰিব নোৱাৰোঁ মই ঘ শাখাতো হ'ব নোৱাৰোঁ শাখাতো হ'ব শাখা আছেনে নাই নাজানো কিন্তু ঘ শাখাত মই হ'ব নোৱাৰোঁ তো এতিয়া মোৰ কম্পিটিশ্যন জইন কৰাৰো বয়স নাই মই কিয় এইটো ভিডিঅ' বনাইছোঁ এই জাষ্ট শুই উঠাৰ পৰাই আচলতে দিনৰ পৰাই আজি জ্যোতি সংগীত শুনি আছোঁ আৰু এতিয়াও শুই উঠিছোঁ উঠি পেলাই এতিয়া চাগে নাচৰ কম্পিটিশ্যন হৈ আছে বা গান গোৱা কম্পিটিশ্যন কিবা হৈ আছে আৰু তাতে মই যাব যিহেতু নোৱাৰিলোঁ মা গৈছে তাতে আৰু আজি মাহঁতে গ্ৰুপ ছং এটা গাব তাতে গোটেই মহিলা মঞ্চৰ মহিলাখিনি মিলি পেলাই গাব মই যাব নোৱাৰিলোঁ বাৰু সঁচাই গান যে শুনি আছোঁ ৰুমৰ পৰা এতিয়া একদম নষ্টেলজিয়া ফিল হৈছে সৰুতে যে ইমান নাচিছিলোঁ জ্যোতি সংগীতত বিষ্ণু সংগীততো নাচিছোঁ কিন্তু এতিয়া বিশেষকৈ যেতিয়া জ্যোতি সংগীত শুনি আছোঁ সেই পুৰণা দিনবোৰ মনত পৰি গৈছে যেতিয়া নাচিছিলোঁ জ্যোতি সংগীত তাৰপিছত কবিতা আবৃত্তি কৰিছিলোঁ আৰু গানো গাইছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মই কবিতা আবৃত্তি কৰিছিলোঁ সেই দিনবোৰ কিবা বেলেগ ধৰণৰ আছিল একদম নষ্টেলজিয়া ফিল হৈছে জানেনে আৰু সঁচাই মনত পৰি গৈছে সেইবিলাক দিন সেইকাৰণে মই ভিডিঅ'টো শ্বুট কৰিলোঁ আপোনালোকৰো আজি যোনে শুনি আছে মনত পৰিছেনে পুৰণা দিনবোৰ আপোনালোকৰো আৰু যোনে এতিয়া গান গাই আছে বাৰু ঠিকে আছে কিন্তু যোনে এতিয়ালৈকে একো কৰা নাই আপোনালোকৰ মনত পৰিছেনে সেই পুৰণি দিনবোৰ নষ্টেলজিয়া ফিল হৈছেনে আপোনালোকৰো মোৰ নিচিনা আৰু গাইজ মই ইয়াতে এটা বস্তু এড কৰিব বিচাৰোঁ যিহেতু মই তেজপুৰৰ পৰা হয় আৰু তেজপুৰখন এখন সাংস্কৃতিক নগৰী বুলি কয় আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰ পকী ইয়াতেই আছে তেজপুৰত আৰু ঘৰটোৰ নাম জ্যোতিভাৰতী দিয়া হৈছে আৰু জ্যোতিভাৰতীটো প্ৰত্যেক বছৰে তেওঁৰ এই দিৱসটো শিল্পী দিৱস হিচাপে যিহেতু পালন কৰা যায় তেওঁ দিৱসটো তাতে উদযাপন কৰা হয়